নতুন বৰ্ষক আদৰিবলৈ খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াস। মেলামৰাত আয়োজন কৰিলে ফুলৰ মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। পুৰণিক বিদায় দি নৱবৰ্ষক আদৰিবলৈ সাজু হোৱাৰ সময়তে খুমটাই মেলামৰাত অনুষ্ঠিত হৈছে ফুলৰ উৎসৱ। নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে মেলামৰা পৰ্যটনস্থলী। এই উৎসৱত অংশগ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফুলৰ বিপণীসমূহ। খুমটাইৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰয়াসৰ অংশস্বৰূপে মেলামৰা গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত ৩০-৩১ জানুৱাৰী পৰ্যন্ত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গছ আৰু ফুল উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ ডাক্তৰ নুমল মমিনে। পুৱাৰে পৰা হাজাৰ হাজাৰ ৰাইজৰ সমাগম ঘটিছে এই ফুলৰ মেলালৈ। নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাটো যেনেকৈ কষ্ট বস্তু এটা ডাঙৰ দীঘল কৰাটো গতিকে নিজৰ সন্তান হিচাপে যদি ভাবি স্কুলবিলাক আমি লগাই পেলাই গঠন কৰোঁ, নিশ্চয়কৈ ইয়াৰ সুফল আমি পাওঁ আৰু সকলোৱে কৰিব লাগে। অকল বিধায়ক বা স্কুলত ছাত্ৰী আপোনালোকৰ মিডিয়া সমাজতো সজাগতা আহিব। যদি প্ৰত্যেকটা মিডিয়া মানুহে এজোপা গছ ৰুৱে, কিমান গছ ৰুবলৈ চাব। কিমান মিডিয়া আজিকালি এটা সমষ্টিতে 25-30টা পৰ্টেল মিডিয়া থাকে। এটা পৰ্টেল মিডিয়াটো আপোনালোকৰ তেনেকৈ ব্যক্তি থাকে। গতিকে মিডিয়া সমাজৰো যদি হেৰি কৰে, পুলিচৰ পৰা যদি শিক্ষক সমাজৰ পৰা যদি কৰে, সকলোৱে যদি নিজে নিজে এটা আন্দোলন গঢ়ি উঠে গছ পুলি ৰোৱাৰ, মই ভাবোঁ এখন আৰু সুন্দৰ হ'ব আৰু সেউজীয়া ধৰণে সেউজ পৰিৱেশ আমি গঠন কৰিব। গ্ৰাম্য পৰ্যটনৰ বিষয়টো প্ৰত্যেকটো মানে সমষ্টিতে এনেকুৱা ধৰণৰ মইতো কৈছোঁ বিধান আছে নেকি এই বিষয়টোৱে? মইতো কৈছোঁ এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, এটা ৰিজলিউশ্যন আনিব লাগে, আনি পেলাই এইটো এছেম্বলিত পাছ কৰিব লাগে যে প্ৰত্যেকটা বিধানসভাতে মৃণাল শইকীয়া ডাঙৰীয়াই কৰাৰ নিচিনা প্লেণ্ট আৰু ফ্লাৱাৰ ফেষ্টিভেলৰ লগতে সজাগতাৰ এইবিলাক প্ৰগ্ৰাম কৰিব আৰু গছ পুলি ৰুব লাগে। ঠিক আছে, থেংক ইউ। যিহেতু আজি খুমটাইত ফুল আৰু গছৰ মেলা অনুষ্ঠিত হৈছে, আপুনি উপস্থিত হৈছে, পৰিৱেশটো দেখি ইয়াত কেনেকুৱা লাগিছে? মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত পূৰ্বতো ফুলৰ মেলা অনুষ্ঠিত হৈছে আৰু এইবাৰ ইয়াত অনুষ্ঠিত হৈছে। এটা সাংঘাতিক সুন্দৰ পৰিৱেশ আপুনি দিছে। মানুহৰ ব্যস্ততাৰ মাজত জটিলতাৰ থকাৰ পিছতো সকলো মানুহে ৰাজ্য মই ভাবোঁ আৰু তিনিদিন অনুষ্ঠিত হ'ব, সকলো মানুহে ফুলৰ আমেজেই বেলেগ। গছ বহু গছৰ প্ৰদৰ্শনী হৈছে, বহু গছ আমাৰ মাজৰ পৰা হেৰাই গৈছে, গছৰ এটা প্ৰদৰ্শনী হৈছে। বিভিন্ন মই ভাবোঁ এটা ভাল পৰিৱেশ হৈছে আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা নতুন কথা পৃথিৱীত বিচৰণ কৰাৰ কাৰণে তেওঁলোকে সুবিধা পাইছে। ফুলকেইটা চব অকল ল'ৰা ছোৱালী বুলিয়ে নহয়, জ্যেষ্ঠসকলেও ইয়াত এটা সুবিধা হৈছে আৰু ভাল লাগিছে এইটোৱে যে অসম বিধানসভাৰ উপাধ্যক্ষ মৃণাল ডাঙৰীয়া হৈছে। বহুকেইজন এই গোলাপ যিসকলে ভাল পায়, ফুল ভাল পায়, গছ ভাল পায়, তেওঁলোকৰ ইয়াত সমাধান গ্ৰন্থ মেলা, ফুলৰ মেলা এইবিলাকে মানুহবোৰক এটা ইতিবাচক চিন্তাৰ ইতিবাচক চিন্তা কৰিব। মৃণাল শইকীয়া ডাঙৰীয়াৰ লগতে তেওঁৰ যিটো টীম এইটো মেলা আয়োজন কৰিছে, মই কৰিছে ফুল ক্ৰয় কৰিছে আপুনিও ফুল ক্ৰয় কৰিলে? অঁ কৰিছোঁ, মই ফুলৰ কথা কৈছে। ফুল ভাল পোৱা মানুহ চাগে আমি আগতে ঘৰত ঢেঁকি দিওঁ, কৈছিলে নাই কালৰ সময়ত ঢেঁকি দি নাইকিয়া আমাৰ ঢেঁকি এইটো যে অলপ আধুনিক কাঠৰ জংঘলৰ পৰা আমাৰ বিচাৰি আনি পেলাই বিশেষকৈ নাহৰ নাৰু এনেকুৱা কাঠবিলাক ঢেঁকি নাইকিয়া হৈ মিল আহিলে তাৰপৰা বেমাৰো আৰম্ভ হৈছে। ঢেঁকি দিয়া চাউল খোৱাটো এটা আজি দেশত আকৌ পুনৰ ভুলি হ'ব বুলি মই আশা কৰিছোঁ। কিন্তু মানুহৰ সময় নাই আৰু বহুত মানুহে এইবিলাক প্ৰস্তুতি এৰিছে, সময় প্ৰদৰ্শনী দিয়াটো ভাল হৈছে। আজিকালি বহুত নম্বৰ মই দেখি দিবলৈ সুবিধা পাইছোঁ। দুয়োগৰাকী একেলগে দি আপোনাৰ পুৰণি দিনলৈ ঘূৰিব। তেওঁ নুমল মমিন ডাঙৰীয়া গাঁৱতে থকা, গতিকে আমি ভাল পাইছোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ আচলতে ঢেঁকি দিয়াটো শিকিব লাগে। ঢেঁকী চাউলত যিটো পুষ্টিকৰ ব্যৱস্থা পুষ্টি আছে, সেই পুষ্টিটো মিলত নাথাকে আৰু নায়েই নতুন স্বাভাৱিক। গতিকে ঢেঁকীত পিঠা খুন্দিবৰ কাৰণে
আমি যি পিঠা খাওঁ সেইটো ঢেঁকীতে হ'ব মেচিন ওলাইছে কিন্তু মেচিনত যিটো আঠা বৰা চাউলৰ আঠাটো মানে কমিছে গতিকে ইয়াৰ ঘূৰি অহা সেই সময়লৈ ঘূৰি অহাৰ সময় মানুহবিলাক অসুস্থ হৈছে ডায়েবেটিছ হৈছে বিভিন্ন ধৰণৰ বেমাৰ হৈছে ইয়াৰ পৰা আঁতৰিবৰ কাৰণে বেলেগ একো উপায় নাই আকৌ পুনৰ এই ঠাইলৈ আহিব এই সুন্দৰ পদক্ষেপৰ কাৰণে ধন্যবাদ দিছোঁ আৰু এটা তেখেতৰ কথা নক'লে নহয় যে মোৰ ভতিজাৰ বিয়া তেখেত কৰিছিল বিয়া বুলি ক'লে সকলোৱে কিবা কিবি টোপোলা বান্ধি লৈ যায় কিবা কিবা বাচন বৰ্তন আমুক তামুক দিয়ে প্ৰেছাৰ কুকাৰ দিয়ে কিবা দিয়ে তেনেকুৱা দিয়ে যে গছপুলি ৰোৱাটো অকল দেখুৱাই পেলাই নহয় আমি অন্তৰত ল'ব লাগিব যে গছপুলিজোপা আমাৰ জীৱনটো সুৰক্ষিত কৰিব আমাৰ এনভাইৰনমেণ্ট কণ্ট্ৰল কৰিব এইটো উদ্দেশ্যেহে আমি গছপুলি লওঁ ক'ৰবাত ফটো তুলি পেলাই পেপাৰত দেখাই পেলাই নহয় আৰু মীনা শইকীয়া ডাঙৰীয়াৰ এই পদক্ষেপক মই ভূয়সী প্ৰশংসা কৰিছোঁ তেওঁ অকল দেখুৱাই পেলাই নহয় গাঁৱে ভূঞে য'তে য'তে যায় এৱাৰনেছটো বিয়াটো তেখেতে এইটো এৱাৰনেছটো ক্ৰিয়েট কৰিছে মানুহবিলাকে চাই খুব আচৰিত পাইছে আৰু খুব ভাল পাইছে যে বিয়াত গছপুলি ৰোৱা এটা বেলেগ এটা তেওঁ এইটো আকৰ্ষণ আনিবলৈ সক্ষম হ'ল আৰু ইয়াৰ পিছতে এতিয়া দেখিছোঁ লাহে লাহে মানুহবিলাকে যেতিয়া বিয়াত যায় তেতিয়া গছপুলি লৈ যায় এইটো মীনা শইকীয়া ডাঙৰীয়াৰ প্ৰভাৱ গতিকে অসমত যদি যিমান বিয়া হয় সকলোতে যদি গছপুলি এজোপাকে হ'লেও গিফ্ট দিয়া হয় তেতিয়াহ'লে বহুত গছপুলি আমি লগাবলৈ সক্ষম হওঁ অসমত গতিকে আজি সুন্দৰ দিন সকলোকে এই প্লেণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল উপভোগ কৰিবলৈ মই অনুৰোধ জনালোঁ সুন্দৰভাৱে চাওক মীনা শইকীয়া ডাঙৰীয়াই কেনেকৈ গছৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি তেওঁৰ মৰম সেই মৰমটো সকলোৱে যাতে আমাৰ অন্তৰটো ল'ব পাৰোঁ তাকে অনুৰোধ জনাই মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মীনা শইকীয়া দেৱক ধন্যবাদ দিছোঁ আৰু লগতে অৰ্গেনাইজিং কমিটি যোনে যোনে অৰ্গেনাইজ কৰি তেওঁৰ লগত আছে তেখেতসকলকো ধন্যবাদ দিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰি আহিবলগীয়া নতুন বৰ্ষৰ শুভেচ্ছা আজিয়ে মই জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াই ইমান সুন্দৰ বক্তব্যৰে আমাক সকলোকে মোহিত কৰিলে তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰী আমাৰ জেগালৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ অৰুণাচলৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা প্ৰকৃতিৰ সৈতে একাত্ম হৈ সকলোৱে নতুন বছৰৰ স্বাগতম জনাবলৈ উৎসাহিত হৈ পৰিছে এই মেলাত ফুল আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে এই মেলালৈ আহিছে বিভিন্ন থলুৱা সামগ্ৰী বিপণীও সমাজত হেৰাই যাবলৈ ধৰা ঢেঁকী তাঁতশালো প্ৰদৰ্শিত হৈছে এই মেলাত ফুলৰ মেলাত উপস্থিত হৈ অভিভূত পৰা দেখা গ'ল কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসক এই মেলাৰ মাজতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় অতৃপ্ত অশৰীৰী শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সাংসদ কামাখ্যা প্ৰসাদ দাসে বিধায়কগৰাকীয়ে অসমৰ ৰাইজক এই মেলা উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে ব্যুৰো ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ